যে ভূপেন হাজৰিকা ঢুকোৱাৰ পিছতেই অসমৰ যুৱ প্ৰজন্মই অসমীয়া গীত শুনিবলৈ বিচৰা নাছিলে, হিন্দী গীত বা ৱেষ্টাৰ্ণ মিউজিক শুনি আছিলে। কাৰণ সেই সময়ত যুগৰ পৰিৱৰ্তন ঘটিছিলে। জুবিন গাৰ্গে যেতিয়াৰ পৰা আৰম্ভ কৰিলে আধুনিক গীতৰ এই বিশাল জগতখনত তেখেতে খোজ পেলালে, তেতিয়াৰ পৰা অসমীয়া যুৱ প্ৰজন্মই অসমীয়া গীত শুনিবলৈ আৰম্ভ কৰিলে। সেইটো সকলোতকৈ অসমৰ